নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু সুৰক্ষিত আছা। তোমালোকৰ লগতে আজিৰ এই পাঠদানত যোগদান কৰা সমূহ অভিভাৱক আৰু শিক্ষাগুৰুসকলক মই আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ নামৰ পাঠটি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি মন দি চাবাচোন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আগৰ শ্ৰেণীৰ পাঠ্যপুথিত কেনেকৈ শক্তিশালী মৌৰ্য সাম্ৰাজ্যৰ পতন ঘটিছিল সেই সম্পৰ্কে এটি ধাৰণা লাভ কৰিলা, নহয়নে? আহাচোন এতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ যে মৌৰ্য যুগৰ পৰৱৰ্তী কালত ভাৰতবৰ্ষত কি ঘটিছিল। মৌৰ্যসকলৰ পতনৰ পিছত ভাৰতবৰ্ষত ভালেমান সৰু ডাঙৰ ৰাজ্যৰ উত্থান ঘটিছিল। যেনে শুংগ বংশই মগধত, সাতবাহনসকলে দক্ষিণ ভাৰতত আৰু চেদি বংশই কলিংগত ৰাজ্য স্থাপন কৰিছিল। তোমালোকে বাৰু ক'ব পাৰিবানে মগধ আৰু কলিংগ বৰ্তমান ভাৰতৰ ক'ত ক'ত অৱস্থিত? মগধ হৈছে বিহাৰৰ দক্ষিণ দিশত থকা এক অঞ্চল আৰু কলিংগ হৈছে বৰ্তমানৰ উৰিষ্যা ৰাজ্য। ইতিমধ্যে উল্লেখ কৰা ৰাজ্যবোৰৰ উপৰিও ইণ্ডো গ্ৰীক, শক, পাৰ্থিয়ান, কুষাণ আদি বিদেশী শক্তিয়েও সেই সময়ত ভাৰতবৰ্ষলৈ আহি বিভিন্ন স্থানত ৰাজত্ব কৰিছিল। এইদৰে দেশী বিদেশী বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ে ভাৰতীয় সমাজ আৰু সাংস্কৃতিক জীৱনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। তোমালোকে কাষত দেখুওৱা মানচিত্ৰটোত বিভিন্ন দেশীয় আৰু বিদেশী শক্তিসমূহে গঢ়ি তোলা ৰাজ্যসমূহ চিনাক্ত কৰিবলৈ চেষ্টা কৰাচোন। মৌৰ্য বংশৰ শেষ ৰজা বৃহদ্ৰথক হত্যা কৰি পুষ্যমিত্ৰ শুংগই মগধত শুংগ বংশ প্ৰতিষ্ঠা কৰে। এই বংশই প্ৰায় 112 বছৰ ৰাজত্ব কৰিছিল। শুংগ ৰজাসকল হিন্দু ধৰ্ম আৰু সংস্কৃতিৰ পৃষ্ঠপোষক আছিল। শুংগসকলৰ পিছত কানব নামৰ আন এটা বংশইও কিছুদিন উত্তৰ ভাৰতত ৰাজত্ব কৰিছিল। উল্লেখ আছে যে সাতবাহনসকলৰ আক্ৰমণত এই বংশৰ অন্ত পৰে। সেই সময়তে পূৰ্ব ঘাট আৰু বংগোপসাগৰৰ মাজত অৱস্থিত কলিংগ ৰাজ্য, যাক আমি এতিয়া উৰিষ্যা বুলি কওঁ, খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ শেষৰ ফালে মহামেঘবাহনে চেদি বা চেট ৰাজবংশ প্ৰতিষ্ঠা কৰে। তেওঁলোকে দীৰ্ঘকাল ৰাজত্ব কৰা নাছিল যদিও কলিংগক ভাৰতৰ এক অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছিল। তোমালোকে বাৰু জানানে পুষ্যমিত্ৰ শুংগই মগধত শাসন কৰাৰ সময়ত বিখ্যাত বৈয়াকৰণিক পতঞ্জলীয়ে সংস্কৃত ব্যাকৰণ মহাভাষ্য ৰচনা কৰিছিল। এতিয়া তোমালোকক যিটো ৰাজবংশৰ বিষয়ে আভাস দিবলৈ ওলাইছোঁ সেইটো ৰাজবংশই প্ৰায় 300 বছৰ কাল দাক্ষিণাত্যত অৰ্থাৎ দক্ষিণ ভাৰতত ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰিছিল। এই ৰাজবংশক সাতবাহন বংশ নামেৰে জনা যায়। সাতবাহনসকলক ইতিহাসত অন্ধ্ৰ বুলিও কোৱা হয়। ইয়াৰ পৰা বহুতে অনুমান কৰে যে সাতবাহনসকল বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশৰ অধিবাসী আছিল। এই ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল হিমুক। সাতবাহন ৰাজ্যত দুই ধৰণৰ শাসন ব্যৱস্থা আছিল। এক অংশৰ শাসন কাৰ্য পৰিচালনা কৰিছিল ৰজাৰ অনুগতসকলে আৰু বাকী অংশত ৰজাই প্ৰত্যক্ষভাৱে শাসন কৰিছিল। ৰাজ্যৰ কৃষি অৰ্থনীতি শক্তিশালী আছিল। সমসাময়িক বিভিন্ন উৎসৰ পৰা প্ৰচুৰ গোদান আৰু ভূমিদান অৰ্থাৎ গৰু আৰু মাটি দান কৰিছিল আৰু এই দান ব্যৱস্থাৰ বিষয়ে বিভিন্ন কথা আমি জানিব পাৰোঁ। কৃষিৰ উপৰি ধাতু, পাথৰ আৰু মৃৎ শিল্পক মানুহে জীৱিকাৰূপে গ্ৰহণ কৰিছিল। সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল। সাতবাহনসকলৰ প্ৰধান সামাজিক বৈশিষ্ট্য আছিল যৌথ পৰিয়াল, অৰ্থাৎ য'ত নেকি তুমি, তোমাৰ দেউতা, তোমাৰ ককা, তোমাৰ খুৰা সকলো মিলি এটা পৰিয়াল হিচাপে বাস কৰিছিল। তেনে পৰিয়াল যৌথ পৰিয়াল বুলি কোৱা হয়। পিতৃ প্ৰধান সমাজ হ'লেও
নাৰীৰ ভূমিকাও গুৰুত্বপূৰ্ণ আছিল। অৱশ্যে এই সুবিধা সম্ভ্ৰান্ত আৰু ৰাজ পৰিয়ালৰ মহিলাসকলৰ মাজতে সীমাবদ্ধ আছিল। ভাৰতৰ সাংস্কৃতিক জগতলৈও সাতবাহনসকলে যথেষ্ট বৰঙণি আগবঢ়াইছিল। সাহিত্যৰ ক্ষেত্ৰত এই যুগৰ দুখন বিখ্যাত গ্ৰন্থ আছিল সংস্কৃত ভাষাত ৰচিত কাতন্দ্ৰ আৰু প্ৰাকৃত ভাষাত ৰচিত বৃহৎ কথা। স্থাপত্য আৰু ভাস্কৰ্যৰ ক্ষেত্ৰতো এই যুগৰ শিল্পীসকলে অজস্ৰ কীৰ্তিৰ সাক্ষ্য ৰাখি থৈ গৈছে। তোমালোকে সাঁচীৰ স্তূপ আৰু অমৰাৱতীৰ ভাস্কৰ্যৰ বিষয়ে শুনিছানে? এই স্তূপ আৰু ভাস্কৰ্য দুটা সাতবাহনসকলৰ শিল্প সাধনাৰ উল্লেখযোগ্য নিদৰ্শন। তোমালোকে এই ইতিহাস প্ৰসিদ্ধ ঠাইখন ভ্ৰমণ কৰিবাচোন যদি কেতিয়াবা পাৰা। শেষত জানি থোৱা যে সাতবাহন ৰাজ্যখন উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ যুগসূত্ৰ স্বৰূপ আছিল আৰু দক্ষিণ ভাৰতত এই ৰাজ্যখনে ৰাজনৈতিক একতা স্থাপন কৰিবলৈ সমৰ্থ হৈছিল। তোমালোকে বাৰু জানানে নাচিক প্ৰশস্তি যিটো নেকি এটা ধৰ্মীয় লিপিৰ, ইয়াৰ পৰা জনা যায় যে মহিষী নাগনিকাই বৈদিক যাগযজ্ঞ অনুষ্ঠিত কৰাৰ উপৰি স্বামীৰ মৃত্যুৰ পিছত দেশৰ শাসনভাৰো গ্ৰহণ কৰিছিল। আৰু ভূপালৰ আটাইতকৈ প্ৰসিদ্ধ স্থাপত্য ভাস্কৰ্যবোৰ সাঁচীৰ কানাখেৰা নামৰ এখন ক্ষুদ্ৰ গাঁৱত অৱস্থিত। তোমালোকে এইবাৰ 10.1 মানচিত্ৰখনৰ একেবাৰে দক্ষিণ অংশলৈ মন কৰা। তাত চোল, চেৰা আৰু পাণ্ড বুলি তিনিটা নাম দেখা পাইছেনে? আমি এতিয়া যিটো সময়ৰ বিষয়ে আলোচনা কৰি আছোঁ, সেই তিনিখন দক্ষিণ ভাৰতৰ উল্লেখযোগ্য ৰাজ্য আছিল। সেইটো সময়ত চোল, চেৰা, পাণ্ড্যসকলে প্ৰায় 400 বছৰ ধৰি ৰাজত্ব কৰিছিল। ওচৰা ওচৰিকৈ থকা এই তিনিখন ৰাজ্যক একেলগে ত্ৰিৰাজ্যও বোলা হৈছিল। ইয়াৰ উপৰি আৰু বহুতো সৰু বৰ ৰাজ্য আছিল যাৰ বিষয়ে আমি মুদ্ৰা, লিপি আৰু গ্ৰন্থৰ পৰা জানিব পাৰোঁ। সেই সময়ত বিকাশ লাভ কৰা সংগম সাহিত্যয়ো এই দিশত যথেষ্ট তথ্যৰ সন্ধান দিছিল। সংগম সাহিত্য কি হয়? সেই সময়ত দক্ষিণ ভাৰতত ৰাজ পৃষ্ঠপোষকতাত যি তামিল কবি সন্মিলন অনুষ্ঠিত হৈছিল সেয়াই আছিল সংগম, আৰু এই যুগৰ সাহিত্যকে সংগম সাহিত্য বুলি জনা যায়। সংগম সাহিত্য প্ৰধানকৈ বৰ্ণনাত্মক আৰু নীতি শিক্ষামূলক আছিল। সংগম সাহিত্যৰ পৰা সেই সময়ৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক বিৱৰ্তনৰ বিষয়েও বিতংভাৱে জানিব পাৰি। সংগম সাহিত্যত মহিলা কবিসকলৰ কবিতাও অন্তৰ্ভুক্ত কৰা হৈছিল। সংগম সভাত কবি, সাহিত্যিক, পণ্ডিতসকলৰ লগতে চাৰণ নামৰ ৰজাৰ গুণ গৰিমা প্ৰচাৰ কৰা ব্যক্তিসকলেও অংশগ্ৰহণ কৰিছিল। তোমালোকে বাৰু জানানে চোল ৰাজ্যৰ ৰাজধানী আছিল উৰেয়ুৰ। ঠিক তেনেদৰে চেৰা ৰাজ্যত এটা শক্তিশালী নৌবাহিনীও আছিল। পাণ্ড্য ৰাজ্যত এগৰাকী মহিলা শাসনকৰ্তা আছিল বুলিও জনা যায়। মুকুতাৰ বাবেও এই ৰাজ্যখন বিখ্যাত আছিল। এতিয়া আমি জানো ইণ্ডো গ্ৰীকসকলৰ বিষয়ে। মৌৰ্যসকলৰ পৰৱৰ্তী যুগত ভাৰতবৰ্ষলৈ কেনেকৈ বিদেশী শক্তিৰ আগমন ঘটিছিল? স্বাভাৱিকতেই হয়তো তোমালোকৰ মনলৈ প্ৰশ্ন আহিছে যে সেই সময়ত বিদেশী আক্ৰমণ প্ৰতিহত কৰিব পৰা ক্ষমতা ভাৰতৰ নাছিল নেকি? সেই কথা অৱশ্যেই সত্য যে এই কালছোৱাত উত্তৰ পশ্চিম ভাৰতত এক গভীৰ ৰাজনৈতিক সংকটে দেখা দিছিল। উত্তৰ পশ্চিম ভাৰত বুলি ক'লে তোমালোকে বুজি পোৱানে? এতিয়া বৰ্তমান কোনবোৰ ৰাজ্য উত্তৰ পশ্চিম অংশত আছে? যেনে ৰাজস্থান, গুজৰাট, পঞ্জাৱ, এই ৰাজ্যসমূহ। কিন্তু তাৰ লগে লগে বহিৰাষ্ট্ৰৰ লগত প্ৰাচীন ভাৰতৰ যি সাংস্কৃতিক আদান প্ৰদান চলিছিল সেইটোৱেও বিদেশী শক্তিক ভাৰতৰ প্ৰতি আকৰ্ষিত কৰিছিল। এইদৰে ইণ্ডো গ্ৰীক, হক, পাৰ্থিয়ান আৰু কুষাণসকলে ভাৰতৰ উত্তৰ পশ্চিম দিশেদি অৰ্থাৎ যি আমাৰ ৰাজস্থান, পঞ্জাৱ, গুজৰাট আদি ৰাজ্য আছে সেইফালেদি আমাৰ দেশত প্ৰৱেশ কৰিছিল। ইণ্ডো গ্ৰীকসকলৰ বিখ্যাত ৰজাজনৰ নাম আছিল মিনাণ্ডাৰ বা মিলিন্দ। মিনাণ্ডাৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু বহুতো চৈত্য আৰু বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিছিল। তোমালোকে হয়তো ভাবিছা চৈত্যনো কি? চৈত্য হৈছে বৌদ্ধ কলাকৃষ্টিৰে সমৃদ্ধ গুহাসমূহ, আৰু বৌদ্ধ বিহাৰ অৰ্থাৎ বুদ্ধদেৱৰ
ভব্য মন্দিৰ। গ্ৰীকসকলে ভাৰতীয় ধৰ্ম আৰু দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ হিন্দু আৰু বৌদ্ধ ধৰ্ম দুয়োটাই গ্ৰহণ কৰিছিল। এওঁলোকৰ সাংস্কৃতিক জীৱনৰ কেতবোৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যই ভাৰতীয় সমাজৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। এতিয়া আমি জানো আহা ভাৰতীয় সংস্কৃতিলৈ ইণ্ডো গ্ৰীকসকলৰ অৱদান কি। ভাৰতীয় লোকসকলে গ্ৰীকসকলৰ পৰা জ্যোতিষ শাস্ত্ৰ, মুদ্ৰা আৰু শিল্পকলাৰ জ্ঞান লাভ কৰিছিল। ইণ্ডো গ্ৰীকসকলৰ প্ৰভাৱৰ ফলত ভাৰতবৰ্ষত গান্ধাৰ শিল্পকলাৰ বিকাশ ঘটে। এই শিল্পকলা আছিল গ্ৰীচ দেশীয় আৰু ভাৰতীয় আৰ্হিৰ অপূৰ্ব সমাহাৰ। গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম। এই সময়ত মথুৰা শিল্পকলা বুলি স্থানীয় শিল্পকলা এতিয়াও বিকাশ লাভ কৰিছিল। এই শিল্পৰো মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম। গ্ৰীকসকলৰ ৰাজ পৃষ্ঠপোষকতাত স্থানীয় ভাষাই বিশেষ সমৃদ্ধি লাভ কৰিছিল। আকৌ সংস্কৃত সাহিত্যতো গ্ৰীক প্ৰভাৱ মন কৰিবলগীয়া। সংস্কৃত নাটকত পৰ্দা বা যৱনিকাৰ ব্যৱহাৰ যৱন শব্দটোৰ পৰা অহা বুলি অনুমান কৰা হয়। আনহাতে মুদ্ৰাৰ ক্ষেত্ৰতো গ্ৰীকসকলৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। এইদৰে দিগ্বিজয়ৰ লগতে ইণ্ডো গ্ৰীকসকলে সামাজিক সমন্বয় আৰু সাংস্কৃতিক অৱদানৰ যোগেদি ভাৰতবৰ্ষৰ মাটিক আপোন কৰি ভাৰতীয় হৈ পৰিছিল। এতিয়া আমি চাওঁ কুশানসকলক। তোমালোকে কাষৰ ছবিখনত মূৰবিহীন এটি মূৰ্তি দেখিছা। এইটো কুশান বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কনিষ্কৰ প্ৰতিমূৰ্তি আছিল। এই কুশানসকল আছিল এটি বিদেশী জাতি। খ্ৰীষ্টপূৰ্ব ২য় শতিকাত শক পহলৱসকলক পৰাভূত কৰি কুশানসকলে প্ৰথমতে ভাৰতৰ উত্তৰ পশ্চিম অংশত আধিপত্য বিস্তাৰ কৰে। ইয়াৰ পিছত পূব ভাৰতৰো এক বিস্তীৰ্ণ অঞ্চল অধিকাৰ কৰি শেষত এক গুৰুত্বপূৰ্ণ ৰাজ শক্তিত পৰিণত হৈছিল। কুশানসকল বিদেশী আছিল যদিও কালক্ৰমত এই দেশৰ সভ্যতা সংস্কৃতি গ্ৰহণ কৰি ভাৰতীয়সকলৰ লগত একাত্ম হৈ যায়। কুশান বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কনিষ্ক এজন সাম্ৰাজ্য বিজেতা আছিল। ইয়াৰ উপৰি সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ ইতিহাসত কনিষ্কই এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। অশ্বঘোষ, নাগাৰ্জুন, বসুমিত্ৰ আৰু চৰক নামৰ বিদগ্ধ পণ্ডিতসকলে কনিষ্কৰ ৰাজসভা অলংকৃত কৰিছিল। এই যুগৰ চৰক সংহিতা চিকিৎসা বিজ্ঞানৰ এক উল্লেখযোগ্য পুথি। তোমালোকে বাৰু জানানে গান্ধাৰ শিল্পকলাৰ মাজেদিয়েই প্ৰথম বুদ্ধদেৱৰ মূৰ্তি খোদিত হয়। ইয়াৰ আগতে বুদ্ধদেৱৰ চৰণ চিহ্ন বা বোধি বৃক্ষ আদিহে খোদিত কৰা হৈছিল। আৰু শকসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰুদ্ৰদমন আৰু পহলৱ বা পাৰ্থিয়ানসকলৰ শ্ৰেষ্ঠ ৰজা আছিল গণ্ডুফৰ্নিছ। পতঞ্জলীৰ মহাভাষ্য কিতাপখন শব্দ, ভাষা আৰু ব্যাকৰণৰ এখন মূল্যৱান গ্ৰন্থ। সাজ পোছাকৰ ক্ষেত্ৰতো ভাৰতীয়সকলে গ্ৰীকসকলক অনুকৰণ কৰিছিল। আমি ইতিমধ্যে গান্ধাৰ শিল্পৰ বিষয়ে আলোচনা কৰি আহিছোঁ, নহয় জানো? গ্ৰীক, ৰোমান আৰু বৌদ্ধ শিল্পৰ সংমিশ্ৰণত সম্পূৰ্ণ ভাৰতীয় শৈলীত গঢ় লৈ উঠা গান্ধাৰ শিল্পই কনিষ্কৰো দৃষ্টি আকৰ্ষণ কৰিছিল। কনিষ্কৰ ৰাজত্বকালত মথুৰা আৰু অমৰাৱতীৰ শিল্পকলায়ো উন্নতিৰ চৰম সীমাত উপনীত হৈছিল। কনিষ্কই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু এই ধৰ্মৰ বহুল প্ৰসাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁৰ দিনত বৌদ্ধ ধৰ্ম হীনযান আৰু মহাযান নামৰ দুটা ভাগত বিভক্ত হৈছিল। বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলেও কনিষ্কই অন্যান্য ধৰ্মৰ প্ৰতিও শ্ৰদ্ধাশীল আছিল। অৰ্থনৈতিক ক্ষেত্ৰতো কুশান যুগ পিছ পৰি থকা নাছিল। আন্তঃ বাণিজ্য আৰু বহিঃ বাণিজ্য উভয় ক্ষেত্ৰতে কনিষ্কৰ যুগে উন্নতিৰ উচ্চ শিখৰ পাইছিল। ভাৰতীয় মছলা, জলকীয়া, চন্দন, হাতীদাঁত, হীৰা আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল। আনহাতে ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল। আন্তৰ্জাতিক বাণিজ্যৰ লেনদেন বৃদ্ধি কৰিবৰ বাবে কনিষ্কই সিন্ধু অঞ্চলত উচ্চ পৰ্যায়ৰ ৰূপৰ মুদ্ৰা প্ৰচলন কৰাইছিল। এইদৰে শৌৰ্য, বীৰ্য, শিল্পকলা, সংস্কৃতিলৈ অৱদান আৰু প্ৰজাবৎসল স্বভাৱৰ বাবে
বহু দিনলৈকে সেই কালৰ ভাৰতবাসীৰ মনত কুশানসকলৰ স্মৃতি সতেজ হৈ আছিল। শেষত সমূহ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শ্ৰদ্ধেয় শিক্ষাগুৰুসকলক এই পাঠদানটিত অংশগ্ৰহণ কৰাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই পাঠটিৰ দ্বিতীয় ভাগত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। ধন্যবাদ।